নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, এই ভিডিঅ'টোত বিদ্যালয়সমূহৰ সময়সূচী সলনিৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো যাতে সকলো শিক্ষক বন্ধু-বান্ধৱীয়ে লাভ কৰিব পাৰে তাৰ বাবে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ-বাইদেউসকল, এইটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মৰিগাঁৱৰ তৰফৰ পৰা যোৱা 2/8/2024 তাৰিখে জাৰি কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ। এই অৰ্ডাৰটোৰ মূল কথাখিনি হৈছে যে যোৱা 24/5/2024 তাৰিখে যি সাম্প্ৰতিক গৰমৰ প্ৰকোপ, সেই গৰমৰ প্ৰকোপৰ ফলত যি অসুবিধাৰ সৃষ্টি হৈছিল তাৰ বাবে 24/5/2024 তাৰিখে মৰিগাঁও জিলাৰ অধীনৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান ৰাতিপুৱা 7:30 বজাৰ পৰা খোলাৰ নিৰ্দেশনা দিয়া হৈছিল আৰু সেই নিৰ্দেশনাটো উইথড্ৰ কৰা হোৱা নাছিল। কিন্তু বৰ্তমান যি গৰমৰ প্ৰকোপ, বতৰৰ অনুকূলতাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ তৰফৰ পৰা এই অৰ্ডাৰটো উইথড্ৰ কৰা হৈছে আৰু অহা 5 আগষ্ট 2024 তাৰিখৰ পৰা বিদ্যালয়সমূহ আগৰ যি নৰ্মেল কাৰ্যসূচী সময়সূচী আছিল সেই সময়সূচী মতে চলিব বুলি এই নিৰ্দেশনাটোৰ জৰিয়তে কোৱা হৈছে। আৰু এই নিৰ্দেশনাটো প্ৰাইভেট আৰু গভৰ্ণমেণ্ট সকলো ধৰণৰ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বুলি কোৱা হৈছে। গতিকে ছাৰ-বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।